বামৰি ও থাকিবে কইটো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি যাবৰ সময়ত মাজত ধৰি পোৱা বস্তু ইয়াতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। গতিকে সেইটো সময়ত তোমাক কিহে সহায় কৰিব? ও পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পায়। আজি ভকতৰ সংগলৈ আহি যিটো সম্পত্তি ঘটিলে কৃষ্ণ গুণনাম ই হ'ল পৰম সম্পত্তি। এই পৰম সম্পত্তিহে তোমাক ইহকাল পৰকাল উভয় কালতে উদ্ধাৰ কৰিব।